ধন্যবাদ CM স্যার মহোদয়। এই সময়ত আমাৰ সকলোৰে সন্মুখত শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাম আজি হীৰা চাকাই বাৰঙৰ মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। ৰাভা আছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ ৰণোজ পেগু আৰু জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, শ্ৰীযুত মতিলাল ৰাভা ডাঙৰীয়া ৰাভা ছাত্ৰ সন্থাৰ সভাপতি, ললিতা ৰাভা ডাঙৰীয়ানী ৰাভা উমেন কাউন্সিলৰ সভানেত্ৰী, দশানন্দ ৰাভা ডাঙৰীয়া ছিক্স শিডিউল ডিমাণ্ড কমিটিৰ সভাপতি, শ্ৰী দীপাংকৰ নাথ ডাঙৰীয়া, সোণাৰাম ৰাভা ডাঙৰীয়া ৰাভা আছং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ, অলংকাৰ ৰাভা ডাঙৰীয়ানী উপাধ্যক্ষ ৰাভা আছং অট'নমাছ কাউন্সিল, আমাৰ মাজত উপস্থিত ৰাভা আছং অট'নমাছ কাউন্সিলত আজি শপত বাক্য পাঠ কৰোতা জিলা আয়ুক্ত ঘনীন্দ্ৰ চৌধুৰী ডাঙৰীয়া, ৰাভা আছং অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী প্ৰাঞ্জল চৌধুৰীকে আদি কৰি সভাত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসমৰ অন্যতম ভূমিপুত্ৰ সমৃদ্ধ ইতিহাস আৰু কলা সংস্কৃতিৰে পূৰ্ণ ৰাভাসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলত বাস কৰা সমূহ ৰাইজলৈ মই পুনৰ একবাৰ শুভেচ্ছা আগবঢ়াইছো। বহাগ বিহু আহি আছে, আপোনালোক সকলোকে বহাগ বিহুৰো আগতীয়া ওলগ জনালো। গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ পৰা আৰম্ভ কৰি কামৰূপ জিলাৰ ৰাণীলৈ বিস্তৃত হৈ থকা এই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যায়। এইবাৰ নিৰ্বাচনত এটা উল্লেখযোগ্য দিশ আছিল যে গোৱালপাৰা জিলাত প্ৰায় 70% লোকে এইবাৰ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ বাবে ভোটদান কৰিছিল আৰু কামৰূপ জিলাত 67.55% লোকে ৰাভা আছং অট'নমাছ কাউন্সিলত ভোটদান কৰিছিল। ইয়াৰ পৰা এটা কথা বুজা যায় যে এইবাৰ কামৰূপ আৰু গোৱালপাৰা অকল ৰাভা নহয়, প্ৰতিটো জাতি জনগোষ্ঠীয়ে আনন্দ আৰু উৎসাহৰ মাজেৰে ৰাভা আছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত যোগদান কৰিছে আৰু সেইবাবে ৰাভা আছং অট'নমাছ কাউন্সিল অঞ্চলত বাস কৰা মই সকলো জাতি জনগোষ্ঠীৰ লোকক মোৰ অভিনন্দন জনাইছো আৰু এনেকৈ শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মাজেৰে আমি যাতে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদখনক আগবঢ়াই লৈ যাব পাৰো, তাৰ বাবে পৰম পিতা ভগৱান আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত ইলেকশ্যনৰ অধিসূচনা ইতিমধ্যে জাৰি কৰা হৈছে। ৰাভা আছঙক লৈ কেইবাটাও কথা কোৱাৰ মোৰ ইচ্ছা আছিলে, কিন্তু নিৰ্বাচনী বাধা নিষেধ থকাৰ বাবে মই কেইটামান বিষয় মাত্ৰ উল্লেখ কৰিব বিচাৰো, যিকেইটা বিষয়ে এটা সুন্দৰ বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যাব পাৰে। নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে খুব সোনকালে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ৰাভা আছঙৰ নেতৃত্বৰ লগত আমি একেলগে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিম, যাতে ৰাভা আছং সমস্যাৰ আমি অনতি পলমে সমাধানৰ পথ আমি বিচাৰি উলিয়াব পাৰো। সেই প্ৰতিশ্ৰুতি মই আজি পুনৰ এবাৰ আপোনালোকৰ ওচৰত দোহাৰিব বিচাৰিছো।
দ্বিতীয়তে ৰাভা সকলক এটা ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা কৰাৰ দীঘলীয়া পৰিক্ৰমাৰ মূল ব্যক্তিজন আছিল বীৰ দদান। ৰাজ্য চৰকাৰে দদানৰ এটা বিশাল প্ৰতিমূৰ্তি আমি ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদত প্ৰতিষ্ঠা কৰাৰ কাৰণে সিদ্ধান্ত লৈছো। এই প্ৰতিমূৰ্তিটো 100 ফুটতকৈও ডাঙৰ প্ৰতিমূৰ্তি হ'ব, যোনে ৰাভাসকলৰ শৌৰ্য বীৰ্য সদায়ে ভাৰতবাসী ৰাইজৰ আগত সগৌৰৱে বিস্তাৰ কৰিব পাৰে, সগৌৰৱে প্ৰকাশ কৰিব পাৰে। ৰাভা যিসকল লোক ৰাভা আশ্ৰমৰ বাহিৰত বাস কৰে, তেওঁলোকক মই আগতে কৈ যোৱা ধৰণে পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে 15 আগষ্টৰ ভিতৰত ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত বাস কৰা ৰাভাসকলৰ যি কাউন্সিলৰ ডিমাণ্ড আছিলে, সেই ডিমাণ্ডটো আমি 15 আগষ্টৰ আগতে সুমীমাংসা কৰি সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত দিব বিচাৰিছো। চতুৰ্থতে ৰাভা আশ্ৰমত 36 গৰাকী কাউন্সিলৰক ৰাইজে ভোটদান কৰিছে আৰু 36টা সমষ্টিতে উন্নতি হ'ব লাগে, কিন্তু ৰাভা আশ্ৰমৰ সীমিত সুবিধাৰ বাবে তেওঁলোকে সকলো জাগাতে উন্নতি কৰিব নোৱাৰে। মই ইলেকশ্যনৰ পিছত ৰাভা আশ্ৰমৰ 36টা সমষ্টিৰ বাবে পৃথকে পৃথকে সুন্দৰ একোটা ঘৰৰ আবণ্টন আপোনালোকৰ কাৰণে কৰাৰ মই প্ৰতিশ্ৰুতি দিছো। আজি মই সংখ্যা আদি ক'ব বিচৰা নাই, যিহেতু আমাৰ ইলেকশ্যন চলি আছে, কিন্তু 36 ইনটু 2, 3, 4 যি হয় আমি এটা ভাল টকা এটা আমি আপোনালোকক দিম, যাতে একেবাৰে মেঘালয় সীমাৰ পৰা ৰাণীলৈকে প্ৰত্যেকটো সমষ্টিতে আমি কিবা এটা নহয় কিবা এটা আমি ভাল কাম কৰিব পাৰো। সেই প্ৰতিশ্ৰুতিও মই আজি ৰাইজৰ আগত দাঙি ধৰিছো। পুনৰ এবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাভা আশ্ৰম যৌথ